বৌয়ে তাত আগৰ পৰাই ব্যৱসায় বুলি মই শুনিছিলোঁ। এতিয়া ঘৰলৈ মই যেতিয়া যোৱা অহাবিলাকে সম্পূৰ্ণ 10-12জনী মানুহ থাকেই, ছোৱালীও থাকে, বোৱাৰী মানুহো আহে। গোটেই ৰাতি এতিয়া ঘৰ মোৰ মা এটা আহিছিলে, তাক ধৰা হ'ল, সি যোগাৰ ধৰে তাৰমানে সেইবিলাক। তাৰপিছত যেতিয়া জয়া বাইদেউ আহিলে, জয়া বাইদেউ তাই মানে বেয়া পাইছে এইবিলাক কৰাৰ কাৰণে, আৰু জয়া বাইদেউ মুখত গুচি আহি পেলাই জয়া বাইদেউৰ হেৰিয়াত দাঁতত মানে ফালি দিলে তাৰমানে, তেজ ওলাইছে সেয়া, আৰু মাৰপিট কৰিবলৈ আগবাঢ়ি আহিছে মানে। তাই এইটো ব্যৱসায় আগৰ পৰাই কৰি আছে আৰু বহুত ডাঙৰ লিংক আছে তাই তাৰমানে। আজিও আছিল নেকি কোনোবা ছোৱালী? আজি আছিলে, ৰাতিপুৱা পৰত ওলাই গৈছে, আমি দেখি আছোঁ। তাৰপিছত দিনটোত থাকেই তাৰমানে। আৰু এই যিজন মানুহ আহিছিল তেওঁ ক'ত? তেওঁ আহি পেলাই ধৰি লওক ধান কিনিবলৈ আহোঁ বুলি কৈছিলে, কিন্তু সেইটো নহয়। এতিয়া সেইখন ঘৰত ধান কেতিয়াও নাই, আৰু আহি পেলাই সেইবিলাক ব্যৱসায় মানুহ যোগাৰ হয়, এই ছোৱালী যোগাৰ হয় তাৰমানে। সেইটো ধৰি লওক পইচা পাতি লেনদেন কিবা কিবি এনেকুৱাবিলাক কৰে তাৰমানে সিহঁতে। সেই তেনেকুৱা ধৰণৰ কেছবিলাকতে সেই মানুহটো আহিছিলে, সেইবিলাক কথা হেৰি কৰিছে। এতিয়া তেওঁক আৰক্ষীয়ে লৈ আহিছে। আৰক্ষীয়ে এৰেষ্ট কৰিছে এতিয়া, থানালৈ আনিছে। তেওঁৰ নামটো কি আছিলে? আদনা মহল। অলপ দিনৰ পৰাই তাত পায় মানে অচিনাকি মানুহবিলাক আহি থাকে, আৰু আমি ভিডিঅ' কৰিছোঁ, ভিডিঅ' কৰি ৰাখোঁ। মানুহ দেখিলে গেছৰ ওচৰৰ পৰা ধুই গুচি যায়। তাৰমানে বেয়া ব্যৱসায় চলি আছে, মদৰ নাৰী দেহৰ ব্যৱসায় বাইদেউ। নাৰী দেহৰ ব্যৱসায় চলি আছে। তাই তাৰমানে কালো ভয় নকৰে। আৰু পৰহি দিনাখন তাই কি কৰিছে, আমি চকু দিয়াৰ কাৰণে ডাঙৰ মিট এখন লৈ ৰাস্তাত ঘূৰি আছোঁ, আৰু ফোন কৰি মানুহখিনি মাতি দিয়ে। মানুহ দেখিলে গেটখন বন্ধ কৰি থয়, মানুহখিনি পাৰ হৈ যোৱাৰ লগে লগে গেটখন খুলি দিয়ে, মানুহটো সোমাই যায়। কি নাম বাৰু মানুহজনী? সাধনা মহন্তৰ, ঋতু মহন্তৰ ঘৈণীয়েক হয়। তাই বহুত দিনৰ পৰা চলাইছে দেহা ব্যৱসায়। আজি কি হ'ল আপোনাক যে আজি এজনক তাৰমানে আমি সন্মুখত ধৰা পেলালোঁ। তেওঁলোকৰ ঘৰলৈ আহিছে, আমি ৰাতিপুৱাটো চেকিং কৰিয়ে আছোঁ, কোন আহে আমি ভিডিঅ' বনাই আছোঁ, চাই আছোঁ, নিৰীক্ষণ কৰি আছোঁ। তেতিয়া এজনে কি কৰিছে, সেইজন আমি থানাত যিজন ধৰি অনা হৈছে, তেওঁ তাত ধান বিচাৰি আহিছিলে। ধান বিচাৰি আহোঁতে তেওঁৰ সেই মানুহগৰাকীক দেওৰে দুজনে হাতে লোকে ধৰিলে। তেওঁলোকৰ মোক বহুত দিনৰ পৰা মানুহে কমপ্লেইন দি আছে। মই কওঁ যে মানুহখিনিক, ৰাইজে মোক সদায় কৈয়ে থাকে এনেকৈ চলি থাকে, এনেকুৱা মানুহখিনিকে বাইদেউ ধৰক আপুনি বুলি। মই কওঁ যে প্ৰমাণ সহ লাগিব, আমি যিদিনাখনেই প্ৰমাণ পাম সেইদিনাখনে তেওঁক আমি ধৰিবলৈ সক্ষম হ'ম বুলি আমি ক'লোঁ। আজি প্ৰমাণ পাই গ'লোঁ, তেওঁ গেটৰ হেৰিয়াতে ধৰিলোঁ আমি।